প্ৰাৰ্থনা। আমি জীৱনত প্ৰায়ে দুখ কষ্টৰ সময়ত প্ৰাৰ্থনা কৰোঁ। আমি সহায় বিচাৰি প্ৰাৰ্থনা কৰোঁ আৰু সুখ শান্তিৰ কাৰণেও প্ৰাৰ্থনা কৰোঁ। হাৰ্টফুলনেছ প্ৰাৰ্থনা এটা সম্পূৰ্ণ বেলেগ স্তৰত কৰা হয়। ই এনে এটা স্তৰ য'ত আমি কোনো ভৌতিক পৰিৱৰ্তনৰ কামনা নকৰোঁ। ইয়াৰ পৰিৱৰ্তে আমি মাত্ৰ আন্তৰিকভাৱে তিনিটা সৰল উক্তি প্ৰকাশ কৰোঁ, যিটোৱে আমাৰ মানৱীয় অৱস্থা পৰিভাষিত কৰে। প্ৰাৰ্থনাটো কৰাৰ সময়ত আমি আমাৰ অন্তৰ্মুখী যাত্ৰাত আমাৰ বৰ্তমান মুহূৰ্তৰ অৱস্থাটো মানি লওঁ আৰু লগতে এইটো স্বীকাৰ কৰি লওঁ যে আমাৰ যাত্ৰা চলি থাকিবই লাগিব। হাৰ্টফুলনেছ প্ৰাৰ্থনাটো ৰাতি শোৱাৰ আগতে 10 পৰা 15 মিনিটৰ কাৰণে কৰা হয়, যিটোৱে আমাক পৰম উৎসৰ সৈতে গভীৰভাৱে সংযোগ স্থাপন কৰাত সহায় কৰে। প্ৰাৰ্থনাটোত এই উৎসটোক ইংৰাজীত মাষ্টাৰ বা অসমীয়াত প্ৰভু বুলি কোৱা হৈছে। ৰাতিপুৱা ধ্যান কৰাৰ আগতে উৎসটোৰ সৈতে সেই সংযোগ পুনৰ সক্ৰিয় কৰাৰ অৰ্থে প্ৰাৰ্থনাটো এবাৰ কৰা হয়। প্ৰাৰ্থনাৰ মাজেদি দিনটো এইদৰে আৰম্ভ আৰু শেষ কৰি দিন আৰু ৰাতিৰ সম্পূৰ্ণ সময়ছোৱাৰ মাজেদি আমি উৎসৰ সৈতে সংযোগ স্থাপন কৰিব পাৰোঁ। এতিয়া এক আৰামদায়ক স্থিতিত বহক আৰু লাহেকৈ চকু বন্ধ কৰি বিশ্ৰাম কৰক। অতিশয় প্ৰেম আৰু বিনয়ী অনুভৱেৰে লাহে লাহে নীৰৱে এই উক্তিকেইটিৰ শব্দবোৰ অন্তৰত অনুৰণিত হ'বলৈ দিয়ক। হে প্ৰভু, তুমিয়েই মানৱ জীৱনৰ প্ৰকৃত লক্ষ্য। আমি এতিয়াও ইচ্ছাৰ দাস হৈ আছোঁ, যিবোৰে আমাৰ প্ৰগতিত বাধা দি আছে। তুমিয়েই একমাত্ৰ ঈশ্বৰ আৰু শক্তি, যিজনে আমাক সেই স্তৰলৈ লৈ যাব পাৰিব। শব্দবোৰৰ প্ৰকৃত অন্তৰ্নিহিত অৰ্থৰ ওপৰত 10 পৰা 15 মিনিট ধ্যান কৰক আৰু তাৰ মাজতেই হেৰাই যাবলৈ চেষ্টা কৰক। আপুনি প্ৰাৰ্থনাটো লাহে লাহে কেইবাৰমান পুনৰাবৃত্তি কৰিব পাৰে। হে প্ৰভু, তুমিয়েই মানৱ জীৱনৰ প্ৰকৃত লক্ষ্য। আমি এতিয়াও ইচ্ছাৰ দাস হৈ আছোঁ, যিবোৰে আমাৰ প্ৰগতিত বাধা দি আছে। তুমিয়েই একমাত্ৰ ঈশ্বৰ আৰু শক্তি, যিজনে আমাক সেই স্তৰলৈ লৈ যাব পাৰিব। এই প্ৰাৰ্থনাপূৰ্ণ অনুভৱটোৰ মাজত নিজকে বিগলিত হৈ পৰিবলৈ দিয়ক।